নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বহি আছে। আজি শুক্ৰ বৃহস্পতি মিথুন ৰাশিত, ৰবি আৰু বুধ কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত লগ্ন আৰু কেতু সিংহ ৰাশিত, আজি চন্দ্ৰ আৰু মংগল বহি আছে কন্যা ৰাশিত, আজি শনি মীন ৰাশিত বহি আছে আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি মই ৰাশিফললৈ যাম, কিন্তু ইয়াৰ আগত দিনটোৰ যাত্ৰা আদি। আজি 31 জুলাই 2025, 14 শাওণ, শুক্লা সপ্তমী তিথি, চিত্ৰা নক্ষত্ৰ, সিদ্ধ যোগ। আজি কন্যা ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, যাত্ৰা শুভ। আজি দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই। গৰ্ভাধান, সাতবক্ষণ, পঞ্চামৃত, মুখান্নপ্ৰাশন, গ্ৰহ পূজা, শান্তি হস্তয়ন আদি শুভ কৰ্ম। আজিৰ দিনটোত তাল খোৱা নিষেধ, নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, এখন কাৰ্ড হ'ল চ'ৰ্চ, আনখন কাৰ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কৰ্মস্থানত নিজৰ মতামত প্ৰকাশ কৰক, ভাল হ'ব। পত্নীৰ লগত আজি কিছু অশুভ ফল দেখুৱাই আছে, মনোমালিন্য আদিৰ কাৰকতা। আজি সংৰাগ দমন কৰি ৰাখক মাত্ৰ। হোৱাইট কালাৰ লাকি, কমলা বৰণটো আনলাকি। আজি সূৰ্যদেৱক পানী আগবঢ়াওক। এতিয়া বৃষ ৰাশি, তৰাছ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত শান্তি লাভ, দিনৰ ভাগত ব্যৱসায় বাণিজ্যত কিছু আয় বৃদ্ধি, দাম্পত্যত বুজাবুজি থাকিব। ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশিলৈ, ওৱান্স এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে আপোনাৰ ভাল ব্যৱহাৰে মানুহক প্ৰভাৱিত কৰিব পাৰিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। আজি দিনটো আপোনাৰ বাবে শুভ ফল দিব। গোলাপীয়া বৰণ শুভ, ৰূপালী বৰণ অশুভ। এতিয়া হওক কৰ্কট ৰাশিলৈ, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত বিশেষ লাভ দেখা যায়, প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। ৰঙা বৰণটো শুভ, সোণালী বৰণটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা গণেশ ভট্টাচাৰ্যই আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে বিজয় প্ৰাপ্তি আৰু ছাকচেছৰ বাবে কি কৰিব লাগিব। হয়, বিজয় প্ৰাপ্তিৰ বাবে বহুত কিবা কিবি কথা কৈ থোৱা আছে। যেনে আপুনি যেতিয়া কিবা ভাল কামৰ বাবে ঘৰৰ পৰা ওলাব, কামটো আপোনাৰ সফলতা আহিব লাগে বা সফল হ'ব লাগে আপুনি, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ফটোখনত ময়ূৰৰ পাখিৰে বঁটা দিয়ক। তাৰ পাছত ঘৰৰ পৰা ওলাওক। আৰু সদায় আপুনি মিঠাই খাই যাত্ৰা কৰিব আৰু ওচৰ পাজৰে মানুহ থাকিলে তেওঁলোককো মিঠাই দিব, তেতিয়া আপোনাৰ বিজয় প্ৰাপ্তি হ'ব। পাৰিলে এটা নাৰিকল ফল আপুনি শ্ৰীমানে লক্ষ্মী দেৱীৰ ওচৰত অৰ্পণ কৰক, লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এটা লাফিং বুদ্ধা ঘৰখনত প্ৰতিষ্ঠা কৰক, এনেকুৱাকৈ প্ৰতিষ্ঠা কৰিব ড্ৰয়িং ৰুমত, যাতে মেইন ড'ৰৰ ফালে পোনপটীয়াকৈ লাফিং বুদ্ধাৰ ফেচটো থাকে। মাজে সময়ে লাফিং বুদ্ধাৰ পেটটো মোহাৰি আপুনি 40 টাইমছ গুড লাক বুলি মাতিব আৰু ঘৰৰ পৰা ওলাব। তেতিয়া আপোনাৰ লাক বৃদ্ধি পাব আৰু আপোনাৰ বিজয় প্ৰাপ্তি হ'ব। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ হয়, এতিয়া কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ বিদ্যাৰ্থী হ'লে আজি পঢ়া শুনাত গুৰুত্ব দিব লাগিব। প্ৰেমৰ দিশত বাধা আছে, ঘৰৰ পৰা দূৰ ভ্ৰমণৰ দিশ দেখুৱাই আছে, বিভিন্ন কথা বতৰাত আলোচনা হ'ব পাৰে। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক শ্বৰ্টছ এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে আজি নিৰামিষ ভোজন কৰক, দেৱ দেৱীৰ পূজা পাতল কৰক, পিতৃ মাতৃক লৈ চিন্তিত হ'ব পাৰে, অযথা খৰচা পাতি নকৰিব। বেঙুনীয়া কালাৰ শুভ, ক্ৰীম বৰণটো অশুভ। এতিয়া তুলা ৰাশি, কাপছ এণ্ড শ্বৰ্টছ।
এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সাৱধান হ'ব, অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, সকলোৰে মানে নিজৰ মনৰ কথা খুলি নক'ব। ব্লেক কালাৰ লাকি, সোণালী বৰণটো আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, চোৰ্ছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সন্তানৰ শুভ কৰ্মৰ বাবে সমাজৰ ওচৰত সন্মানিত হ'ব, পৰিয়ালৰ নতুন সদস্যৰ আগমন, প্ৰেমত মধুৰতা থাকিব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ লগত কেইটামান য়েলো কালাৰ ফ্লাৱাৰ ৰাখক, ভাল হ'ব। অৰেঞ্জ কালাৰ, য়েলো কালাৰ আদি লাকি কালাৰ, গোলাপী বৰণটো আনলাকি। হয় দাদা, পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। আজি দেখুৱাম গৃহশান্তি যন্ত্ৰম। আপোনাৰ ঘৰখনত শান্তি বজাই থকাৰ বাবে এই যন্ত্ৰমটো আপুনি সদায় আপোনাৰ নিজৰ ঘৰখনত ইউজ কৰিব পাৰে। ঘৰুৱা অশান্তি সদায় পাকঘৰৰ পৰা হয়, গতিকে পাকঘৰৰ ড্ৰয়িং ৰুমত সদায় অন্নপূৰ্ণা দেৱীৰ ফটো ৰাখিব আৰু গৃহশান্তি যন্ত্ৰম এনেকুৱা যন্ত্ৰম এটা প্ৰতিষ্ঠা কৰক। দিনটোত প্ৰথমে খাদ্য ৰন্ধাৰ সময়ত অন্নপূৰ্ণা মাক কেইটামান চাউল নিবেদন কৰক। ষ্টীলৰ বাচন ৰখা স্থানত কেতিয়াও গৃহশান্তি যন্ত্ৰম নাৰাখিব। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত ঘৰ চাফ চিকুণ কৰি ল'ব আৰু এই যন্ত্ৰমৰ পূজা পাতল কৰক, অশান্তি দূৰ হ'ব। ঘৰখনত গৃহশান্তি যন্ত্ৰম প্ৰতিষ্ঠা কৰিলে প্ৰত্যেক দিনৰ প্ৰথম ৰুটিখন গাই গৰুক খাবলৈ দিয়ক আৰু শেষৰ ৰুটিখন কুকুৰক খাবলৈ দিয়ক। ঘৰৰ মুখ্য মহিলাই ওম শান্তি শান্তিয়ে নমঃ বুলি 11 বাৰমান এই যন্ত্ৰমটোৰ ওচৰত জপ কৰক। যন্ত্ৰমক সদায় ধূপচাকি দেখুৱাওক, নিশ্চয় অতি শুভ ফল আপুনি আশা কৰিব পাৰে। আপোনাৰ ঘৰখনত সদায় শান্তি বিৰাজ কৰিব। ধন্যবাদ। হয় দাদা, যিহেতু আপুনি গৃহশান্তি যন্ত্ৰৰ কথা উল্লেখ কৰিলে, এই যন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কিবা দিন বাৰ আছে নেকি? গৃহশান্তি যন্ত্ৰম সদায় বৃহস্পতিবাৰ দিনা প্ৰতিষ্ঠা কৰিব লাগে। সেইদিনাখন গা পা ধুই যন্ত্ৰমটো আপুনি প্ৰতিষ্ঠা কৰক, তাৰ পাছৰ পৰা ৰেগুলাৰলি আপুনি পূজা পাতল কৰি যাওক, নিশ্চয় ভাল হ'ব। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এখন কাৰ্ড হ'ল চোৰ্ছ, আনখন কাৰ্ড কাপছ। এই দুখন কাৰ্ড হ'ল ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। টকা পইচাৰ লেনদেনত আজি বেছি নোযোৱাই ভাল। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আলোচনা কৰিব পাৰে। বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰিব পাৰিব। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মকৰ ৰাশিসকলৰ যান বাহন চলাওঁতে সাৱধান হ'ব, দাম্পত্যত সন্তানক লৈ চিন্তিত হ'ব পাৰে, ৰক্তচাপ বৃদ্ধি পাব পাৰে, মানে ব্লাড প্ৰেছাৰ থাকিলে সাৱধান হওক। আজিৰ দিনটো পাৰিলে ৰিং ফিংগাৰত তামৰ আঙুঠি পিন্ধক, য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, পেজ অফ ওৱান্স এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে ঘৰত খৰচা পাতি বৃদ্ধি পাব, সঞ্চয় কম হ'ব। আজি কোনো কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত আজি মধ্যম ফল পাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বগা ফুল শাওণ মাহ বুলি শিৱলিংগ দৰ্পণ কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। মীন ৰাশি, নাইট অফ ওৱান্স এণ্ড চোৰ্ছ। এই দুখন কাৰ্ড মতে ঘৰৰ পৰা কিছুমান মূল্যৱান বয় বস্তু হেৰাব পাৰে, লোকচান হ'ব পাৰে। স্বাস্থ্য পাতিৰ বাবে খৰচা পাতি বৃদ্ধি পাব, প্ৰেমত বুজাবুজি থাকিব। আকাশী নীলা লাকি, ৰেড কালাৰটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে, নতুবা অনলাইন এপইণ্টমেণ্টো আপুনি ল'ব পাৰে। আৰু এনেও প্ৰতি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।